চিচি বৰগাঁও সমষ্টি আমগুৰি পঞ্চায়তৰ লেছাম চেঙামাৰীলৈ যোৱা ৰাস্তাটো আজি স্বাধীনতাৰ ৭৭ বছৰ অতিক্ৰম কৰাৰ পিছতো কোনো পঞ্চায়ত প্ৰতিনিধি বা আমাৰ স্থানীয় MLA বা সাংসদে আজিলৈকে বনাই নিদিয়াক লৈ ৰাইজৰ ক্ষোভ আৰু ৰাইজে ক্ষোভ জাৰি আজি ৰাইজৰ ওচৰত এনেকুৱা এটা পৰিস্থিতি আহিছে স্বাধীনতাৰ ৭৭ বছৰ অতিক্ৰম কৰাৰ পিছত এয়া চাওক ৰাইজে নিজৰ ৰাস্তা নিজে বনাই ল'বলগীয়া আছে। এয়া চাওক ৰাইজে নিজৰ গাঁঠি ধন ভাঙি নিজৰ গাঁও দুখনলৈ যোৱা ৰাস্তাত JCB লগাই মাটি তুলিবলগীয়া আছে। গতিকে এনেকুৱা এটা পৰিস্থিতি পৰিৱেশ যে জনপ্ৰতিনিধিয়ে আমাৰ চিচি বৰগাঁও সমষ্টিৰ আমগুৰি পঞ্চায়তৰ উন্নয়নৰ বাবে কোনো কাম নকৰে। আমি দীৰ্ঘদিন ধৰি গাই নদীৰ মথাউৰি হ'ব লাগে, চিচি বৰগাঁৱৰ পৰা আমগুৰিলৈ যোৱা ৰাস্তা হ'ব লাগে, লেছাম চেঙামাৰীলৈ যোৱা ৰাস্তা হ'ব লাগে, বান গৰাখহনীয়া ৰোধ কৰিব লাগে। এই যি ইছ্যু এই ইছ্যুবোৰক লৈ আমি সংগ্ৰাম কৰি আছো আৰু সেই সংগ্ৰামৰ বাবে কিছু কিছু ক্ষেত্ৰত আমি সফলতা পাইছো যদিও চাওক দুখ লাগে বেজাৰ লাগে যে স্বাধীনতাৰ ৭৭ বছৰ অতিক্ৰম কৰাৰ পিছত আমাৰ গাঁও ৰাইজে নিজৰ গাঁৱলৈ যোৱা ৰাস্তাটো নিজৰ গাঁঠি ধন ভাঙি এইদৰে বনাবলগীয়া পৰিৱেশ আহি পৰিছে। আমাৰ দুখ লাগে যদি আমি চিচি বৰগাঁও পঞ্চায়ত আমগুৰি পঞ্চায়ত আদি অঞ্চলবোৰ চাওঁ তেতিয়াহ'লে বাৰিষা হ'লে সকলো চাইডে ভিতৰৰ ৰাস্তাবোৰ পানী হয়, বোকা হয়। আজিলৈকে কোনো জনপ্ৰতিনিধিয়ে এই ৰাস্তাবোৰ উন্নয়নৰ ক্ষেত্ৰত বা ৰাস্তাবোৰ নিৰ্মাণৰ ক্ষেত্ৰত কিবা যদি ভূমিকা ল'ব লাগিছিল আজিলৈকে লোৱা নাই। গতিকে কি ক'ম ক'বলৈ ভাষা নাই। জনপ্ৰতিনিধিয়ে টোপনি মাৰি থাকে, তেখেতলোকে জনতাৰ সমস্যাক লৈ কিবা দায়িত্ব আছে বুলি আমি নাভাবোঁ আৰু তাৰ পিছতে ৰাইজে এই কথাবোৰ অনুভৱ কৰিছে আৰু অনুভৱ কৰি এয়া চাওক আমি দৃশ্য দেখাইছো ৰাইজে নিজৰ ৰাস্তা নিজে বনাই লৈছে। গতিকে ৰাইজ ভাবক আমি পৰিৱৰ্তন আনিব হ'ল, আমি শাসনত থকা মানুহবোৰক সলনি কৰি নতুনক সুযোগ দিব। এয়া চাওক আমি লেছাম চেঙামাৰীয়ে নিজৰ পইচা তুলি নিজে আমি JCB লগাই ৰাস্তা বনাইছোঁ। আমাক কোনো হেৰিয়ে আমাক সহায় কৰা নাই। সেইকাৰণে আমি কি বুলি কয় নিজে পইচা ওলাই নিজে হেৰি কৰিছোঁ আমি। এয়া চাওক জাং জাং কথা একো পইচা পাতি হিচাপ নকৰে কেনেকৈ দিছে যায়